কৃষ্ণ কৃষ্ণ। তুমি সৰু ছোৱালী নহয়, লাল চাহ খাব নালাগে দেই, লাল চাহ খাব নালাগে হা। চাহ নিদিলে নাই, তামোল অকমানে দিয়া। নিদিব নিদিব দেউতা তামোল, সৰু পোৱালি তামোল নাখায় নহয়। একো নহয় নহয়, নালাগে খাব দেই তামোল, তামোল চাহ খাব নালাগে। ডাঙৰ হ'লে তুমি খাবা দেই, ডাঙৰ হ'লে খাবা। আহা এতিয়া আহা, আহা কিতাপ পঢ়িব লাগে। যোৱা যোৱা, এতিয়া অকণ তুমি পঢ়াগে, যোৱা যোৱা যোৱা। ককাৰ লগত চাহৰ জুতি, তামোলৰ জুতি, এইবোৰ কি তোমাৰ? পঢ়া শুনা ধান্দা আছে নাই তোমাৰ? তোমাৰ কাৰণে স্কুলত কিমান পইচা খৰচ কৰি আছো হা, তোমাৰ লগত বিদিশাই কিমান কিমান ভালকে পঢ়ে তাই হা, এক্টিং মডেলিং হা, এইবিলাকতো পাৰে। পঢ়াটো চোকা, তোমাৰ কি হা, পঢ়া ধান্দা আছে নাই তোমাৰ? এবাৰ বৰ্ডিং স্কুলত দিম তোমাক এনেকে হৈ থাকিলে। তেনেহলে ভালকে ঘৰত পঢ়া। তুমি ছোৱালী কিয় ইমান গালি দি থাকা? কি হৈছে তোমালোকৰ কাৰণে হৈছে নাজানা? আজিকালি কিমান কম্পিটিশনৰ যুগ। হ'ব দিয়া, সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ হ'লে সকলো ঠিক হৈ যাব। তোমালোকক একো কথা কৈ লাভ নাই। দেখিছা না আমাৰ উপায়, নাতিজনী কিমান অত্যাচাৰ গালি মই বহুত দিনৰ পৰা মই লক্ষ্য কৰি আছো। মই বোৱাৰী হকে তোমাক ক'ব পাৰোঁ, কিন্তু মোৰ অন্তৰে তোমাক ক'বলৈ মোৰ মন যোৱা নাই। কিন্তু তুমিতো আজি নিজেই দেখিছা, অকণমান চাবা, তুমি বোৱাৰীক বুজাবা অকণমান। হ'ব মা, তাই সৰু ছোৱালী ভালকৈ পঢ়িবৰ কাৰণে মাকে তেনেকৈ কৈছে, কাৰণ আগৰ দিন নাই মা, এতিয়া কম্পিটিশ্যনৰ দিন। তুমি চিন্তা নকৰিবা, চব ঠিক হৈ যাব। মই যে ভাত বনাব নোৱাৰো, গম পাইছানে? মই বুঢ়া বুঢ়ী হালৰ কাৰণে মই আৰু যে ভাত বনাব নোৱাৰো। ঠিকেই কৈছা বৌ, কোনে এই বুঢ়া বুঢ়ী হালৰ জাজ মাৰি থাকে? পোৱালি পঢ়া শুনাৰ কথা আছে নহয়, নিজৰো কিছুমান কাম আছে। এওক মই এবাৰ ক'ম ভাড়া ঘৰ লওক, নহ'লেতো মই মাৰ ঘৰলৈ যামগৈ। মজবুৰিত ইয়াত থাকিব লগা হৈছে। চাহৰ বাতিত চাহ দি প্ৰণাম জনাই মই থাকিব নোৱাৰো। এইটো যে মোৰ দ্বাৰা নহ'ব, বুজিছা? এবাৰ মোৰ মানুহজন আহিলে মই গুচি যাম, তোমালোকে যি কৰা কৰিবা। কিন্তু হে প্ৰভু, কি দেখিবলৈ পাইছোঁ, কি শুনিবলৈ পাইছোঁ এইবিলাক। ভালেই হৈছে নহয় জানো? শুনিছো ন, আজি বিয়নী আহিব আমাৰ ঘৰলৈ। সেইগৰাকী আহিলেতো আৰু শেষেই আৰু। আমাৰ পাৰ্টিটো মানে ভ্ৰমণলৈ যাব নহয়, তীৰ্থ ভ্ৰমণ। মই তালৈকে যাম বুলি ভাবিছোঁ। মোকো লৈ যাব? নালাগে নালাগে, পিছৰ বাৰত যাবা, এতিয়া নালাগে যাব, পিছৰ বাৰত যাবা। বিয়নী কেতিয়া আহিবনো? আজি সন্ধ্যা আহি পাবহি। আমিতো আজি 9টা বজাত আমাৰ ট্ৰেইনৰ টিকেট আছে, আমিতো যামেই। হ'ব দিয়া, তুমি মোক ফুলাই থাকিব নালাগে, এতিয়া যোৱা চাহ একাপকে আনাগে বাৰু, পিছৰ বাৰত যাব বাৰু। ভিতৰলৈ
গাড়ীখনত উঠিলোঁ। বিয়নী পালেহি? এয়া পালোহি। ভালেই কৰিলে দিয়ক আহিলে। আমিও আশাৰ সতে বাট চাই আছিলোঁ কেতিয়া আহিব বুলি। ভালেই কৰিলে দিয়ক। বাকী কওকচোন আপোনাৰ ঘৰৰ খা খবৰ? ঘৰৰ ভালেই, সেইকাৰণে মই কেইদিনমান থকাকৈ আহিছোঁ ইয়ালৈ। মানে দুদিনমান থাকক, ময়ো আজি মানে তীৰ্থ ভ্ৰমণলৈ যাম, গতিকে দুইজনী আৰু থাকিব। মা পালাহি? আহা ভিতৰলৈ আহা, দিয়া বেগটো দিয়া। আহোঁতে একো অসুবিধা হোৱা নাই নহয়? নাই। আহা আহা বল বলক বিয়নী বলক। একদম মানে অশান্তি লাগিছে, গম পাইছে? এই কাহি আছে শুনাই আছে তাৰমানে মানে এইকেইটা কেতিয়া মানে ঘৰৰ পৰা ওলাইছে মানে কোনো নেযায় আৰু বেছি কৰে, বহুত বেছি কৰে। মইতো গুচিয়ে যাম কোৱা তাত, মই একদম থাকিবলৈ মন নাই। মোৰ জইণ্ট ফেমিলি বেছি ভাল নাপাওঁৱে, মই তাত থকাই ভাল নাপাওঁ। ইয়াত থাকিলে ছোৱালীৰ পঢ়া শুনাও ভালকে নহ'ব, গম পাইছানে? পোৱালীৰ ভৱিষ্যতৰ কথা আছে, ইয়াত থাকিও লাভ নাই। আলপেচান কোনে ৰৈ থাকে এইবিলাকক? ঠিকেই কৈছা। নহ'লে এটা কাম কৰা, আজিকালি বৃদ্ধাশ্ৰমতো বহুত ভাল ভাল মানুহে থোৱা দেখিছোঁ। অশান্তিকৰ যেতিয়া মানুহনো অসুখ কাৰ নহওক। এতিয়া মই আহিছোঁ, মোৰ সৈতে ধুনীয়াকৈ বহি বেমাৰ মানুহৰ কাৰ নহয় কথা বতৰা পাতিলেহে তোমালোকৰ মনটো ভাল লাগিব। ধৰা এই ভিতৰত বহি আৰু তেনেকৈ যদি কাঁহী পাতিয়েই থাকে অনবৰত, ভাল নাপায় খুৰী, আপুনি বুজি নাপায়, ভাল নাপায়। অহাৰ কাৰণে অকণ বেছি কৰি দেখুৱাইছে, গম পাইছা মা? মই আকৌ নাজানো নহয়। এতিয়া কাম কৰা ছোৱালীজনী মানে কাম কৰি থাকে, কিন্তু আমিও কৰি থাকিব লগত লাগিব তেখেতৰ মনে মানে। আমিও চাকৰৰ নিচিনা থাকিব লাগিব, আমি নাথাকো না তেনেকে। মইতো গুচি যাম কোৱাটাৰত, মই কৈ দিছো। কিন্তু আৰু ডিম্পি তুমি থাকিলে থাকিবা, মই নাথাকো কিন্তু। ময়ো যাম। তোমালোক বৰ অশান্তিত আছে ন? একেবাৰে আৰু দেই। লগাই কি আছে ৰ'ব? খুৰা মাৰ কিবা হৈ আছে, কথা পাতচোন। আপুনি জলদি আহক, মোক বেছি হৈছে অসুখ, গা বহুত বেয়া। সোনকালে আহক, আৰু এমাহ থাকিলে মোক নাপাবহি আৰু আপুনি। ইমান বেয়া একদম কালি পৰা বেমাৰ বিছনাত থাকিব লাগে। হস্পিটেললৈ যোৱা। আহক বিছনাতে ফোন কৰিব, আহক বিছনাত থাকিব লাগে। ইমান অসুখ, হস্পিটেল লৈ যাওঁ বলক। বেছি বেমাৰ হয় এইটো লৈ যোৱা। লৈ যাব লাগিব, এনেকৈ থাকিলেতো নহ'ব। ইমান বেছি হৈ গৈছেগৈ, হস্পিটেল লৈ যাব লাগিব। হস্পিটেল যাবি? হস্পিটেল লৈ যাওঁ ব'ল, গাড়ী এখন মাতো, মাতি পেলাই হস্পিটেল লৈ যাব লাগিব। এনেকৈ চাই থাকিলেতো নহ'ব। গাড়ীখন মাতি আনো, মাতি পেলাই হস্পিটেল লৈ যাওঁ ব'ল।
ইমান বেছি ৰখি আছ গাড়ীখন মাতি পেলাই হস্পিটেল লৈ যাম বৌ কি খুৰী ইমান অসুখ হস্পিটেল নিয়া নাই এতিয়ালৈকে কি দেহৰ বেমাৰটো হৈছে কাহে মাৰিছে কাহ বুলি কওঁতেতো আজিকালি কাহ হ'লেতো বহুত অসুবিধা কাহ মাৰোতে একে বহুত ডাঙৰ বেমাৰ হৈ গ'ল নেকি হ'ব যিহেতুকে মই আহি পেলাই পালোঁ যিহেতুকে এতিয়া ময়ে লৈ যাওঁ লৈ যোৱা তুমি আপুনি খালে ঠিক কৰি আছিলে কৈছোঁ আপুনি খালে তিনিটা মানে ঘৰত যাওক চুপ কৰ তাক কথা ক'ব লাগিছে তই আপুনি যাওক তই বেছি মোক কৈছ তোৰ ইমান একেবাৰে বেছি মৰম লাগিলে খুৰি লৈ পইচাটো দিয়ক 5,000 টকা আজা তই লৈ যা তোৰ ইমান মৰম লাগিছে তই বৰ বেছি কথা ক'বলৈ লৈছ তই বহুত বেছি কথা ক'বলৈ লৈছ তই বহুত কথা ক'বলৈ লৈছ তই কি যা আপুনি ঘৰৰ পৰা ওলাই যা দিয়ক যা তই যা আপুনি কি কৰিব তই বুঢ়ালে কৈ থাক যা দৰকাৰ নাই মই নাযাওঁ তই আছোন তই যা আপুনি খালি দিয়ক মই নাযাওঁ খুৰী মোৰ যে একদম ধৈৰ্য হেৰাই গৈছে এখন ঘৰত আৰু মোৰো ধৈৰ্য হেৰাই গৈছে মা নোৱাৰি আৰু সদায় এইবোৰ সহ্য কৰি থাকিব বহাচোন অকণ বহাই যি কৰা কৰিবা আৰু মই আজিয়ে ফোন কৰিম মোৰ মানুহজনলৈ মই ইয়াত নাথাকো আৰু মই কোৱাপাৰ যাওঁ বছ হৈ গ'ল তোমালোক থাকা যি কৰা কৰি থাকা মই একো নকৰো আৰু এইটোৱে সোণালী সুযোগ তোমালোকে বৃদ্ধাশ্ৰমত থৈ আহা বৌ মায়ে ঠিকেই কৈছে এওঁলোকক নি বৃদ্ধাশ্ৰমত থৈ অহাই ভাল খুৰী আপুনি কথাটো ঠিকেই কৈছে ইমান কষ্ট সহ্য কৰি থাকিব নোৱাৰি আৰু এখন ঘৰত কাৰণ মানুহৰ শান্তি এটাতো লাগে নহয় জানো একদম অশান্তি লাগি গৈছে বুজিলে ভাল লাগে নাই এওঁলোকে নুবুজে আৰু বহুত এক্টিং কৰিব পাৰে এই বুঢ়ীজনীয়ে যে বহুত এক্টিং কৰিব একদম দেখিব মন নোযোৱা হৈ গৈছে মোৰ গম পাইছা তুমি ঠিকেই কৈছা বৌ একদম ভাল নালাগে বুজিছা খুৰী মোৰ বহুত অশান্তি হৈ গৈছে তেওঁতো কোৱাৰ্টাৰলৈ যাবই তইও এইটো চেগতে ভাড়া ঘৰলৈ গুচি যা তুমি ঠিকেই কৈছা মা এতিয়া মই জোঁৱাইৰ লগত কথা পাতো নাই এইবোৰ সদায় সহ্য কৰি থাকিব নোৱাৰিতো তুমি দেখিছা কেনেকে আছে দেখিছা তুমি ঠিকেইতো এতিয়া ধৰা মানুহৰ অসুখটো হয়েই যে মই আহিছোঁ মোৰ সৈতে বহি দুআষাৰ কথা পাতক সেইটো নাই নাই বেছি কৰি দেখুৱাই কথা ক'বলৈ আহিছে তুই ফালতু নেকি অভদ্ৰ ফোন থোৱা আহি আছো তোমাৰ মা দেউতাৰ লগত মই বহুত অশান্তিত আছো তুমি এটা কথা কোৱা তোমাৰ মা দেউতাক লাগে না মোক লাগে কিবা এটা ডিচিশ্যন লোৱা তুমি বুজিছা মই কিমান সহ্য কৰি থাকিম তোমাৰ ঘৰত বেছি কথা মই পাতি থাকিব সময় নাই তোমাৰ লগত বহুত অশান্তিত আছো মই মোক তুমি ফ্লাইটৰ টিকেট কাটি দিয়া মই কাইলৈ গুচি যামগৈ বহুত অশান্তিত আছো মই তোমাৰ মা দেউতা আলপৈচান ধৰি থাকিব নোৱাৰো মই যি কৰা সোনকালে কৰা বুজিছা যদি তোমাৰ মা দেউতাক লাগে মা দেউতাৰ লগত থাকা যদি তোমাৰ মোক লাগে মোৰ লগত থাকা বছ মই আৰু একো সহ্য নকৰো ফোন কাটা দেউতাৰ লগত কথা পাতি আছ তোৰ দেউতাৰ লগত কথা পাতিব পৰা হৈ গ'লে তই মনে মনে তই ঘৰৰ ৰিপৰ্ট দিছ হা তই ইয়াত থাকিব নালাগে আৰু বুজিছ ঠিকেই কৈছা তই ইয়াত থাকিব নোৱাৰ আৰু কথা লগনীয়া জুবনীয়া কৰিব নালাগে আৰু বুজিছা দিপি তুমি কাপোৰৰ বেগটো লৈ আনা ভিতৰত সোমাব দিব নালাগে আমাৰ চালা কাপোৰৰ বেগ আন তই ঘৰৰ পৰা ওলা খুৰী খুৰী মই যাওঁ মই ঘৰলৈ যাওঁ মোক থাকিবলৈ নিদিয়ে দেই ভালকে থাকিব দেই তোৰ নাটক আৰম্ভ হৈয়ে আছে নে আই দিপি দিপি বেগ দিয়া আৰু এক ঘৰৰ পৰা ওলোৱা তোৰ নাটক বেছি কৰিব নালাগে বল তোৰ বেগ দৰকাৰ নাই নাটক
পাৰিছো খাবলৈ পাৰিছো যাওক আপুনি মোক নচলাবি তই আমাৰ ঘৰ বেমাৰত খাবলৈ আহিছো আৰু দ্বিতীয় দিন যাতে তুমি এখন ঘৰত আমি দেখা নাপাওঁ তেতিয়াহ'লে আপুনি খনত থাকে ৰ কাম কৰা মানুহ তাই মুখ শুনা নকবা ওপৰলৈ উঠাই দিছে বুঢ়া বুঢ়ী দুটা উঠাইছে এই বুঢ়া বুঢ়ী হাল কম নহয় এই দুটা মৰাহঁতেন ভাল আছিলে তাই মুখ শুনিছে কাম কৰা ছোৱালী হৈ দেখিছা কেনেকে কথা লগাইছে ফোনত চাই তাই কথা শুনা তাই আহক চোনিয়াত মই তাই কি কৰি আছো মই চাই থাক তাই ইমান মুখ চলাইছে তাই আজি ইমান সাৰ পাইছে তাই তোমাকে মাৰ এই অৱস্থা কৰিলা তুমি মাক এই অৱস্থা কৰিলা তুমি এখন ঘৰত থকাৰ কোনো অধিকাৰ নাই ওলাই যোৱা বৌ আপুনিও এনেকুৱা কৰিব বুলি ভবা নাছিলো ওলাই যাওক ঘৰৰ পৰা এতিয়া দাদা অহাৰ আগত ওলাই যাওক কি কৰিবা এতিয়া ডিম্পি যি আছে যি নাই ব'লা গুচি যাওঁ নালাগে ৰবা ধৈৰ্য ধৰা ব'লা আমি ক্ষমাই খোজো আৰু আমাৰে ভুল হ'ল সঁচাই আমাৰে ভুল হ'ল নেকি বাৰু বৌ আমি মা নিচিনা মানুহ এগৰাকীক আজি ইমান কষ্ট দিলো হয় বাৰু কথাটো আজি নিজৰ মা বুলি আমি ভাবিব নোৱাৰিলো ন তুমি ঠিকে কৈছা ভাইটিয়ে ঠিকেই কৰিছে আমাক ঘৰৰ পৰা খেদাই দিছে আচলতে আমি মা দেউতাক বুজিয়ে নাপালো আমাৰ বহুত ভুল হ'ল গম পাইছা ব'লা আমি তেনে মা দেউতাক ক্ষমা খুজিব লাগিব আমি ভুল স্বীকাৰ কৰিব লাগিব বুজিছা কি হ'ব এতিয়া একো নহয় চব ঠিক হৈ যাব ৰবা আৰে ভুল হ'ল বাৰু সঁচা আমি নিজৰ ভুলটো আচলতে বুজিয়ে নাপালো বহুত দেৰি হ'ল বুজি পাওঁতে গম পাইছা অত্যাচাৰ কৰিছো বুঢ়া বুঢ়ী দুইজনকে ন আমি ক্ষমা খুজো ব'লা বৌ বহুত ভুল কৰিছো আমি এতিয়া কি হৈছে বাবা কি হৈছে দেউতা কি হৈছে হা এয়া বুঢ়াৰী উলিয়াই দিয়ক ঘৰৰ পৰা কি হৈছে কি হৈছে কি বাৰু তোমালোকক ওলাই যাব কৈছো নে নাই মই ৰ বাবা ধৈৰ্য ধৰ মই আহিছো নহয় বাৰু ধৈৰ্য ধৰ মাফ কৰি দিয়া মই মাফ নকৰো
ওলাই যোৱা ঘৰৰ পৰা ৰ বাবা ৰ ধৈৰ্য ধৰ সিহঁত আমাৰ বোৱাৰী নহয় ছোৱালী মাক ক্ষমা খোজক দেই মই ক্ষমা খোজা মাক বহুত ভুল হ'ল মা আপোনাক আমি ভুল বুজিলো বোৱাৰী নহয় তোমালোক মোৰ ছোৱালী আপুনি আমাক ক্ষমা কৰি দিব মা বহুত মৰম বহুত কৰোঁ অত্যাচাৰ কৰিলো মা আপোনাক আমি বহুত অত্যাচাৰ কৰিলো দেখিছা মাক ইমান কৰাৰ পিছতো তোমালোকক ক্ষমা কৰিছে হয় দে মা মা বহুত ভুল কৰিলো আপোনাক আমি দেখিছা মায়ে তোমালোকক ক্ষমা কৰি দিছে আজিৰ পৰা যাতে এনেকুৱা নকৰা এই ঘৰখন ধুনীয়া হৈ থাকিব লাগিব তই এফালে এয়াহে মোৰ ছোৱালী এয়াহে আমাৰ সুখৰ সংসাৰ এয়াহে আমাৰ সুখৰ সংসাৰ